বন্ধুসকল, টোটেল 31টা ভেকেঞ্চিজ আমি নন টিচিং ষ্টাফৰ কাৰণে দেখিব পাইছোঁ আছাম ইউনিভাৰ্চিটি শিলচৰৰ ফালৰ পৰা। ভেকেঞ্চি ডিটেইলছটো হ'ল ফাইনেন্স অফিচাৰ এটা পোষ্ট আছে, ডাইৰেক্টৰ কম্পিউটাৰ চেণ্টাৰ এটা আছে, কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন এটা আছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ এটা আছে, ইণ্টাৰনেল অডিট অফিচাৰ ডেপুটেশ্যন এটা আছে, ডেপুটি ৰেজিষ্ট্ৰাৰ এটা আছে, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এটা আছে, ছেকশ্যন অফিচাৰ দুটা আছে, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ দুটা আছে, আপাৰ ডিভিজন ক্লাৰ্ক দুটা আছে, লেবৰেটৰী এছিষ্টেণ্ট এটা আছে, ইলেক্ট্ৰিচিয়ান দুটা আছে, লোৱাৰ ডিভিজন ক্লাৰ্ক দুটা আছে, লেবৰেটৰী এটেণ্ডেণ্ট 5টা আছে, লাইব্ৰেৰী এটেণ্ডেণ্ট দুটা আছে আৰু মাল্টিটাস্কিং ষ্টাফ 6টা আছে। চিলেকশ্যনৰ প্ৰক্ৰিয়াত আপুনি গ্ৰুপ এ মানে পোষ্ট 1ৰ পৰা 7লৈকে আপোনাৰ স্ক্ৰিনিং হ'ব, তাৰপিছত ফলোড বাই এন ইণ্টাৰভিউ। তাৰপিছত গ্ৰুপ বি এণ্ড চি মানে চিৰিয়েল নম্বৰ 8ৰ পৰা 16লৈকে আপোনাৰ ৰিটেন টেষ্ট এটা হ'ব, তাৰপিছত স্কিল টেষ্ট হ'ব। ইয়াত পাৰ্চনেল ইণ্টাৰভিউ আপোনাৰ নাই। এপ্লিকেশ্যনৰ মোডটো অনলাইন হ'ব, ফলোড বাই ছাবমিটিং হাৰ্ড কপি অফ ইয়ৰ ডকুমেণ্টছ। আবেদনৰ প্ৰক্ৰিয়া অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো হ'ব 16 আগষ্ট 2026 11:59 আগে। ডেডলাইনৰ 15 দিনৰ ভিতৰত আপোনাক ডকুমেণ্টছটো ছাবমিট কৰিব লাগিব, হাৰ্ড ডকুমেণ্টছ। এপ্লিকেশ্যন ফি পোষ্ট 1ৰ পৰা 7লৈকে গ্ৰুপ এৰ কাৰণে 1000 ৰুপিজ, পোষ্ট 8ৰ পৰা 16লৈকে 500 ৰুপিজ। তাৰপাছত ST SC PWBD এক্স ছাৰ্ভিচমেন ৱুমেনৰ কাৰণে এপ্লিকেশ্যন ফি নাই, কিন্তু আপোনাৰ 200 পোষ্টেল চাৰ্জেছটো আপুনি পে' কৰিব লাগিব। ইফ ইউ আৰ ইণ্টাৰেষ্টেড এণ্ড যদি আপুনি এপ্লাই কৰিছে তেতিয়া আপোনাক এইটো ৱেবছাইট www.aus.ac.in ফ্ৰিকুৱেণ্টলি ভিজিট কৰিব লাগিব, কাৰণ অল দি নটিফিকেশ্যন ইয়াৰ কাৰণে কিবা কৰিজেণ্ডাম আহিছে বা এডেণ্ডাম কিবা আহিছে নটিফিকেশ্যনৰ ওপৰত, তেতিয়া এইটো ৱেবছাইটতে প্ৰকাশ কৰা হ'ব। মই আপোনাক ৰিকুৱেষ্ট কৰোঁ যে আপুনি অনলাইন নটিফিকেশ্যনটো একবাৰ গৈ কিনে নিজৰ কাৰণে লাইন বাই লাইন পঢ়ি ল'ব, চ' ডেট নটিফিকেশ্যনৰ সৰু সুৰা ইনফৰমেশ্যনটো আপুনি মিছ নকৰে। আই হোপ এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল আছিলে। ইফ নট, আপোনাৰ জ্ঞাতত লাগে যে কোনোবা এজনক এই ভিডিঅ'টোৰ প্ৰয়োজন হ'ব, তেখেতক কাইণ্ডলি ফৰৱাৰ্ড কৰি দিব ভিডিঅ'টো। আৰু এনেধৰণৰ আপডেটছ টাইমলি পাই থাকিবলৈ কাৰণে কাইণ্ডলি ছাবস্ক্ৰাইব টু দি চেনেল। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।